চাহ বাগিচাৰ পূৰ্ণ লাইনৰ 1 নং জল জীৱন মিছন হয় আৰু কথা হ'ল কি আজি 6 মাহ ধৰি এইটো বিকল্প হৈ আছে আমি কিছু ৰাইজে আমি কিনি পানী খাই আছোঁ উপায় নাই বটলৰ পানী কিনি খাই আছোঁ উপায় নাই এনেকুৱা অৱস্থা আৰু যিটো পানী দিছে কোম্পানী সেইটো এটা বহাইছে এইটো কি বুলি কয় ফিল্টাৰ এটা তাৰ পৰা কিছুমান আমাৰ দুখীয়া ৰাইজে খাই আছে বাকী এই জল জীৱন মিছনৰ আমি কোনো উপকৃত পোৱা নাই আজিলৈকে আৰু কৃতপক্ষই এমাহী কৰাৰ কাৰণে এইটো অৱস্থা হৈছে চৰকাৰে দিছে ঠিকেই বস্তু কিন্তু আমি আজি মানে জল জীৱন মিছনৰ যি কৃতপক্ষ আছে বিভাগীয় কৃতপক্ষই হেমাহিৰ কাৰণে এইটো অৱস্থা হৈ আছে আমাৰ যি কেবুলটো বেয়া হৈছে কিমান দিনৰ পৰা কেবুল বেয়া হৈছে ক'ত মটৰ বেয়া হৈছে ক'ত এই নতুন মেচিনটো আজি গোটেই জংঘলে আৱৰি দিলে নতুন ডিগা মেচিনটো আনিছে এইটো চলাবৰ কাৰণে লাইন নাথাকিলে চলিব সেইটো চাইছোঁ ষ্টাৰ্টেই নহয় আঁচনিটো হ'ল জল জীৱন মিছন চাকমুণ্ডি চাহ বাগিচাৰ পূৰ্ণ লাইন 1 নং পূৰ্ণ লাইন অতি শীঘ্ৰে বনাই দিবৰ কাৰণে আমি সাংবাদিকৰ জৰিয়তেই আমি বিভাগীয় কৰ্তৃপক্ষক মই জনাইছোঁ লগতে মই ডিচি ছাৰকো কৈছোঁ যে নগাঁও জিলাৰ ডিচি ছাৰে বহুত ভাল পদক্ষেপ লৈছে কিছু জায়গাত কিছু ক্ষেত্ৰত এনেকুৱা যদি পৰি আছে অতি শীঘ্ৰে ব্যৱস্থা ল'বৰ কাৰণে আমাকো জনাইছিলে একবাৰ কৈছিলে ডিচি ছাৰে যে য'ত যেনেকুৱা চলি থকা নাই চলি আছে তো মানে তেতিয়াই কৈছিলে মিটিঙত আগতে কিন্তু তেতিয়া চলি আছিল কিন্তু মাজত 6 মাহ হৈ গ'ল এতিয়া কোনো ধৰণৰ বিকল্প হৈ আছে একেবাৰে বিকল্প হৈ আছে মেচিনৰো বিকল্প পানীও উঠে লেতেৰা পানী উঠে চাফা পানী নোলায় ইফালে মেচিনো বেয়া ইফালে কেবুলো বেয়া সবফালে বিকল্প হৈ আছে তাৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে ইয়াৰ বিহিত ব্যৱস্থা ল'বৰ বাবে ধন্যবাদ 395 টেপ আছে ইয়াত ডোৰ টু ডোৰ দিছে জল জীৱন মিছনৰ 395 প্ৰায় 3 মানুহে ইয়াৰ পৰা পানী খাই আছিলে বাকী ক'ৰবাত কুঁৱাৰ খাইছে কিছুমানে কিনি খাইছে কিছুমানে সেই ইয়াতে এটা টেপ বহাইছিলে আমাৰ কোম্পানী দিছে এটা টেপ বহাইছে এইটো ফিল্টাৰ এটা বহাইছে আমাৰ মানে এইটো কি বুলি কয় চাকমুণ্ডি চাহ বাগিচাৰ মানে কি টাটা কোম্পানী দিছে এইটো ফিল্টাৰ এটা বহাইছে তাৰ পৰা কিছুমান মানুহে পানী লৈছে তাৰ পৰা কিছুমান মানুহ চলি আছে ফিল্টাৰ পৰা আৰু তেনেকৈ প্ৰায় মানুহ কিনি খাব লগা হৈছে মানে এনেকুৱা অৱস্থা হৈ গৈছে মানুহৰ ৰাইজৰ খুব মানে অৱস্থা বেয়া হৈ গৈছে এইটো পানীৰ কাৰণে খোৱা পানী বিশুদ্ধ পানী নাই তাৰ কাৰণে বেংমতা পানী খাই আছে মানুহে সেইটো অৱস্থা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221